নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আৰু আজি যেটো মই ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিব ওলাইছোঁ সেইটো আসলতে আপোনালোক বা আমাৰ সকলোৰে কাৰণে জানিবলগীয়া এটা কথা আৰু এটা কনফিউজন দূৰ কৰি দিম বুলি ভাবি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আসলতে আধ্যাত্মিক গোটেই কথাখিনি মই যদিও হনুমানজীৰ কথাখিনি কওঁ গোটেই আমাৰ ভাৰতবৰ্ষৰ হিন্দু সনাতন ধৰ্মৰ যিমানখিনি আধ্যাত্মিকতাৰ লগত জড়িত কথা আছে বেদ উপনিষদ হওক কাব্য মহাকাব্য এই ৰামায়ণ মহাভাৰত এই গোটেই কথাখিনিক লৈ বিভিন্নজনৰ বিভিন্ন কথা থাকে ধৰি লওক হয় নহয় ইজনৰ সৈতে সিজনৰ কথাখিনি নিমিলিব পাৰে কিন্তু কথা হ'ল যে আমি শুদ্ধভাৱে বা কথাটো আমি জানিবলৈ চেষ্টা কৰিব লগাটো আমাৰ বাবে অতি বেছি প্ৰয়োজনীয় কি লিখা আছে লিখাখিনিৰ পৰা আমি কি অৰ্থ উলিয়াই লৈছোঁ সেই গোটেই কথাখিনি নিৰ্ভৰ কৰে মানুহজনৰ ওপৰত গতিকে সকলোৰে যুক্তিসমূহত যুক্তি আছে সকলোৰে এতিয়া মই আজি যেটো বিষয়ে ভিডিঅ' বনাবলৈ আছো হেতু হৈছে যে বজৰংগ বাণখনত ৰামচন্দ্ৰৰ শপত দিয়াৰ বাবে আপুনি পাঠ কৰিব নালাগে নে লাগে এই কথাটোক লৈ ভিডিঅ'টো বনাবলৈ আছো এটা নালাগে বুলি কৈ ভিডিঅ' বনোৱা বহুত মানুহ আছে বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিয়ে সেইখিনি অশুদ্ধ নহয় সেইখিনি শুদ্ধ তেওঁলোকৰ যুক্তিত তেওঁলোকৰখিনি শুদ্ধ আৰু আমি যিসকলে পাঠ কৰিব লাগে বুলি কওঁ মই বুলি নহয় মই অসমত নতুনকৈ এই কথাটো আৰম্ভ কৰিছো বা নতুনকৈ আপোনালোকৰ মাজত কথাখিনি মই প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছো মুঠকৈ আগতেও অসমত বিভিন্নজনে এই বিষয়ে ভিডিঅ' বনাই থৈছে বা আমাৰ ভাৰতবৰ্ষৰ বিভিন্নজনে বজৰংগ বাণখন কিয় পাঠ কৰিব লাগে এই বিষয়ে ভিডিঅ' বনাই ৰাখিছে বা আপোনালোকক জনাই ৰাখিছে বিভিন্নজন সাধু হওক সন্ত হওক বা বিভিন্নজন ঋষি মুনিয়ে সেই বিষয়ে পঢ়িব লাগে বুলি আপোনালোকক কয় এটা কিয় কয় নোকোৱা সকলৰ যুক্তিখিনি মই আঁতৰাবলৈ নাযাওঁ বা সেইখিনি মোৰ ধৃষ্টতা নাই সেইখিনি মোৰ অধিকাৰ নাই সেইখিনি মোৰ জ্ঞানো নাই তেওঁলোকৰ নিজৰ কথাখিনি নিজে কয় ঠিক তেনেকৈ মই কিয় পাঠ কৰিব লাগে সেই বিষয়টো আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ যে বজৰংগ বাণখনত এটা পংক্তি আছে যেটো পংক্তিত হনুমানজীক ৰামচন্দ্ৰৰ শপত দি আমাৰ এটা কাম কৰিবলৈ দিয়া হয় এটা কি কাম কৰিবলৈ দিয়া হয় বজৰংগ বাণখন গোটেইখনত হনুমানজীক ৰামচন্দ্ৰৰ শপত দিয়া হয় নেকি বা গোটেই বজৰংগ বাণখনত আমি বাধ্য কৰাও নেকি তেখেতক এই গোটেই কথাটো আমি আসলতে জানিব লাগে এটা কথাটো হ'ল যে বজৰংগ বাণখন হৈছে আমাৰ জীৱনত বৰ্তমান কলি যুগত চলি থকা যিকোনো ধৰণৰ সমস্যা বিপদ আপদ ভূত প্ৰেতৰ পৰা আদি কৰি নানান ধৰণৰ সমস্যা বাহিৰা শক্তিৰ পৰা আদি কৰি মনত থকা নিগেটিভিটি হওক বা মনৰ যিকোনো সমস্যা দূৰ কৰিব পৰা এক মহাঔষধ বুলি কোৱা হয় বা এটা এনেকুৱা মন্ত্ৰ যি মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা বা যিখন আপুনি পাঠ কৰাৰ দ্বাৰা আপোনাৰ জীৱনৰ বিভিন্ন ধৰণৰ বিপদ আপদ নাশ হয় ইতিমধ্যে বিভিন্নজনে বজৰংগ বাণ পাঠ কৰি গোটেই ভাৰতবৰ্ষৰ লগতে ভাৰতৰ বাহিৰৰ যিমানবোৰ আমাৰ হিন্দু সনাতন ধৰ্মৰ লোক আছে যিসকলে পাঠ কৰিছে নিজেই গম পাইছে যে তেওঁলোকে কিমান এটা ডাঙৰ জীৱনৰ সমস্যা সমাধান কৰিব পাৰিছে ঠিক তেনেকৈ মই আপোনালোকক পাঠ কৰিব লাগে বুলি এই কাৰণে কওঁ যে বজৰংগ বাণখন হৈছে হনুমানজীৰ জ্ঞান গুণেই পাঠ কিন্তু তেখেতক ইমান আতুৰভাৱে ইমান ধুনীয়াকৈ ইমান সুন্দৰভাৱে তেখেতক অনুৰোধ কৰি প্ৰথমতে তেখেতক আমি আমাৰ মনৰ কথাখিনি জনাই থাকোঁ যে তুমি ইমানখিনি কাম কৰিব পাৰা মোৰ কামটো কিয় কৰিব নোৱাৰা হে প্ৰভু তেনেধৰণে কোৱা হয় যে আমি যেতিয়া নিজে গোটেই কথাখিনি অৰ্থ ভাঙি কথাখিনি বুজিবলৈ ল'ম তেতিয়া আমি বুজিবলৈ বহুত বেছি সুবিধা হয় যেনেকৈ বজৰংগ বাণখনৰ দোহা হনুমান চালিচাখনত যেনেকৈ দোহা থাকে বজৰংগ বাণখনতো আৰম্ভণি আৰু শেষত দুটা দোহা আছে যে দোহা দুটা আমি পাঠ কৰিব লাগে প্ৰথম বজৰংগ বাণখনৰ দোহাটো হৈছে নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান নিশ্চয় প্ৰেম প্ৰতীতিতে তেখেতক নিশ্চয়তাৰ সৈতে প্ৰেম প্ৰীতি বিনয় সন্মানেৰে নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান তেখেতক বিনয়ৰে যোনে সন্মান কৰিব তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান তেখেতৰ কামহে তেওঁ সিদ্ধ কৰিব তেখেতক আমি বিনয় কৰিছোঁ তেখেতক আমি নিৰ্দেশ দিয়া নাই তেখেতক আমি দাবী ধমকি দিয়া নাই তেখেতক আমি বিনয় কৰে সন্মান বিনয়ৰে সন্মান কৰিছোঁ গতিকে বজৰংগ বাণখন যোনে বিনয় সন্মান কৰি পাঠ কৰিব তেখেতৰহে মনোকামনা সিদ্ধি হ'ব কথাটো বুজিছেনে আমি বহুত কনফিউজনত থাকোঁ যে ৰামচন্দ্ৰৰ শপত দিছোঁ তেখেতক আমি অমুকটো কাম কৰি দিব দিছোঁ তেওঁক কৰি দিব এনেধৰণৰ কথাবিলাক নহয় তাৰ পিছত জয় হনুমন্ত সন্ত হিতকাৰী সুনিলি যে প্ৰভু আৰি যে हमारी जन के काज विलंब न कीजे आतुर दौरी महासुख दीजे है हनुमान
তুমি সন্তৰ হিতকাৰী, তুমি আমাৰ হিতকাৰী। আমিতো সন্ত নহয়, তথাপিও আমি নিজকে যিখিনি সময়ত আমি পাঠ কৰিছোঁ সেইখিনি সময়ত আমি এজন সাধু সন্ত এজন ভাল পুৰুষ বুলি নিজকে ভাবি ল'ব লাগিব যে সন্ত হিতকাৰী সুন লিজিয়ে প্ৰভু अर्जी हमारी। হে প্ৰভু তুমি अर्जी মানে আবেদন বা নিবেদন, আমাৰ যে अर्जी লাগে বুলি কয় যে ভগৱানৰ ওচৰত, তুমি আমাৰ আবেদন বা নিবেদনখিনি শুনা। জনকে কাজ বিলম্বনা কিজে আতুৰ দৌৰি মহাসুখ দিজে। তুমি দৌৰি দৌৰি গৈ হ'লেও পৱন গতিত গৈ আমাক তুমি মহাসুখ দিয়া, সুখ নহয় মহাসুখ দিয়া। জেছে কুদি সিন্ধু মহিপাৰা সুৰসা বদন পেঠি বিস্তাৰা। যেনেকৈ তুমি সিন্ধু পাৰ কৰিছিলা, এই গোটেই কথাখিনি আছে। বিভীষণক কেনেকৈ সুখ দিব পাৰিছিলা, সীতাক বিচাৰি উলিয়াইছিলা, তুমি অক্ষয় কুমাৰক মাৰিছিলা, লংকিনীক মাৰিছিলা, গোটেই কথাখিনি তাত লিখি থৈ লাষ্টত কৈছে যে অব বিলম্ব কেহি কাৰণ স্বামী। এতিয়া তুমি কি কাৰণে বিলম্ব কৰি আছা হে স্বামী। কৃপা কৰহো উৰ অন্তৰ্যামী, তুমি আমাক কৃপা কৰা। আমাক কৃপা কৰিবৰ কাৰণেহে তেখেতক কৈছোঁ, আমাক কৃপা, তেওঁ আমাক কৃপা কৰিব লাগে। আমি তেখেতক অনুৰোধে জনাইছোঁ, তেখেতক আমি দাবী ধমকি দিয়া নাই। ভুলটো আমাৰ তাতেই হৈ আছে। শপত দিয়া হয় কোনখিনিতে, ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মাৰ ইনহে মাৰু তুহি শপথ ৰাম কি ৰাখুনাথ মৰ্যাদ নাম কি। যদি মই ইয়াত আজি পাঠ কৰিছোঁ, আপুনি আপোনাৰ ঘৰত পাঠ কৰিছে, মানে আপোনাৰ ঘৰৰ চাৰিওবেৰত থকা বা আপোনাৰ মনৰ মাজত যদি কিবা বেয়া চিন্তা বেয়া ভাৱ যদি আছে, পৰিয়ালবৰ্গতো যদি কিবা বেয়া ভাৱ আছে, কোনো লোকে যদি আপোনাক তন্ত্ৰ মন্ত্ৰৰে বশ কৰিব বিচাৰিছে বা বিভিন্ন অপায় অমংগল কৰিব বিচাৰিছে, সেইকাৰণে তাত কোৱা হৈছে ভূত প্ৰেত পিশাচ নিশাচৰ। ভূত হওক, প্ৰেত হওক, পিশাচ হওক, নিশাচৰ হওক, অগ্নি হওক, জুই হওক, কাল হওক, বেতাল হওক, যিমান বেয়া শক্তি আছে, ইনহে মাৰ তুহি শপথ ৰাম কি, তোমাক মই ৰামৰ শপত দিছোঁ। ইনহে মাৰ, কিনহে মাৰ, ভাল মানুহক মাৰিব দিয়া নাই নহয়, তোমাৰ শত্ৰুটোক মাৰিব দিয়া নাই। শত্ৰুক প্ৰথমতে মাৰিব দিয়া কথাটো বেলেগ এটা আছে, সেই কথাটো মই পিছত ক'ম। শপতৰ কথাটো কৈছোঁ যে আপুনি শত্ৰুক বা আপুনি মনৰ ইচ্ছামতে কোনোবা এজনৰ মানুহক মাৰিব দিয়া মানে শপত দিয়া নাই নহয় যে মানুহ এজনক মাৰ। কাক মাৰিব দিছে? ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মাৰ। যিমানবিলাক বেয়া শক্তি আছে, বাহিৰা শক্তি আছে, সেইবিলাক মাৰিব দিছে। আৰু সেইবিলাকতো হনুমানজীয়ে মাৰিবই লাগিব। আপোনাৰ ঘৰখনত যদি বেয়া শক্তিৰ বাস হৈছে, ভূত প্ৰেতৰ বাস হৈছে, যদি আপোনাৰ বেয়া কিবা চিন্তা আহিছে, সেইবিলাকতো গোটেইখিনি মাৰিবই লাগিব নহয় জানো। এনেই মাৰো তুহি শপতে ৰাম কি, সেই সকলোখিনি মাৰা তোমাক মই ৰামৰ শপত দিছোঁ। আৰু সেই শপতটো ৰাখি তুমি ৰামৰ মৰ্যাদাৰ ৰাখা। য'ত ৰামৰ শ্ৰীৰামচন্দ্ৰৰ মৰ্যাদাৰ কথা আহি গ'ল, তেওঁ ভূত প্ৰেতখিনি মাৰিব। বাকীখিনি একো কেৱল এটা পংক্তিত দিয়া হৈছে, গোটেই বজৰংগ বাণখনত শপত নাই। শপত আছে এটা পংক্তিত, সেই পংক্তিটো মাতিলে বা সেই পংক্তিটো কৰিলে হনুমানজীয়ে আপোনাৰ ঘৰত যদি কোনোবাই তন্ত্ৰ মন্ত্ৰ বা অনন্য কিবা বেয়া শক্তি বেয়া প্ৰভাৱ কৰি থৈছে, তেনেধৰণে আমি ভাবিব লাগিব, সেইখিনি দূৰ কৰি দিয়ে। আৰু সেইকাৰণে আজিলৈকে যিমানখিনি কাম কৰিছোঁ বা আপোনালোকে নিজে যিমানখিনি কৰিছে, বজৰংগ বাণ, হনুমান চালিচা, মই পাঠ কৰা, আপুনি পাঠ কৰা, একেই কথা, কোনো ধৰণৰ ইয়াতে পাৰ্থক্য নাই। কেৱল হনুমানজী জ্ঞান গুণ পাঠ কৰিছোঁ, শুদ্ধকৈ ভালকৈ শুদ্ধ উচ্চাৰণ কৰিব পাৰিলে আমাৰ ভাল হয়। গতিকে হনুমানজীয়ে আপোনাৰ ভক্তিটো চাব, সেই ভক্তিটো চাই আপোনাৰ কামখিনি কৰি দিব। আপোনাৰ ঘৰত থকা যিকোনো বাহিৰা শক্তি, ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মাৰ, যিমান বেয়া শক্তি আছে চব মাৰি দিব। এইটো নহয় যে আপোনাৰ ভাল মানুহ এজনক আপুনি কৈছে যে সেই প্ৰভু অমুকজন শত্ৰু হৈছে, তেখেতক অন্যায় কৰিব লাগে, তেওঁ কৰি দিব, এইটো আপুনি একেবাৰে নাভাবিব, এইটো কেতিয়াও নহয়। গতিকে তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ কৰিম বুলি ভাবি, কোনোবা এজনক ক্ষতি কৰিম বুলি ভাবি বজৰংগ বাণে কাম নিদিয়ে। কাম দিব এইখিনিতে যে আপোনাক যদি কোনোবাই কিবা অপকাৰ কৰিছে, ভূত প্ৰেতৰ যদি বাসস্থান হৈছে, ভূত প্ৰেতৰ পৰা আদি কৰি বেয়া শক্তিৰ যদি কিবা কৰি থৈছে, সেইখিনি বজৰংগ বাণখনে আপোনাৰ দূৰ কৰি দিব। সেইটোহে মূল কথা। গতিকে বজৰংগ বাণখনত ৰামচন্দ্ৰৰ শপত দিলোঁ বুলি তেওঁ যে আমি বিচৰা সকলোখিনি কাম কৰি দিব সেইটো নহয়। আপুনি কিটো কামৰ বাবে যোগ্য, আপোনাক তেওঁ কিমানখিনিলৈকে দিব পাৰিব, আপুনি কি বিচাৰিছে তেওঁৰ পৰা, সেইটোহে কৰি দিব। এইটো নহয় যে শপত দি দিছে আপুনি আৰু কাৰোবাৰ এজনক মানে
তাত কৈয়ে দিছে ন কাক মাৰিব লাগেতো কৈয়ে দিছে আপুনি মনৰ পৰা যিয়ে নাভাবক কিয় বজৰংগ বাণখনত লিখাই আছে যে ভূত প্ৰেতহে মাৰিবৰ কাৰণে শপত দিয়া হৈছে গতিকে বেয়া শক্তিখিনিয়ে মাৰিব গতিকে এই কথাখিনি বুজি লোৱাটো আমাৰ কাৰণে ভাল গতিকে বজৰংগ বাণখন তেনেধৰণে আপুনি প্ৰয়োগ কৰক বহুতেই বিভিন্ন ধৰণৰ কথা কয় মই কৈছোঁ যে বেলেগৰ যুক্তিখিনি মই কাটিবলৈ মই নাযাওঁ কিন্তু মোৰ যুক্তিখিনি এইখিনি আপুনি যদি বিশ্বাস হৈছে মোক যদি বিশ্বাস কৰে মোৰ কথাখিনি মানিব পাৰে নহ'লে বেলেগ এজনে যেনেকৈ নালাগে বুলি কয় নকৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব বহুখিনি ক্ষেত্ৰত অসমখন সলনি হৈছে কৰিব পাৰিছোঁ এইকাৰণেই কৰিব পাৰিছোঁ বহু বেজবেজালি ভুৱা ভণ্ড তেনেকুৱা ধৰণৰ বন্ধ কৰিছোঁ কেৱল বজৰংগ বাণখন পাঠ কৰাৰ দ্বাৰা এতিয়া বিভিন্নজনে মোক ডেইলি ফোন কৰি আছে আপুনি কেতিয়া আহিব কি কথা মইতো এই 2026 চনত কেতিয়া যাম কলৈ যাম আপোনাৰ ওচৰলৈ যাম নে নাযাম এতিয়ালৈকে আজি এই মুহূৰ্তলৈকে কোনো সিদ্ধান্তই লোৱা নাই কাৰণ মই 25 চনত বহুতখিনি কৰিলোঁ বহুত ঠাইলৈ গ'লোঁ বহু ধৰি লওক গাড়ীখনো বহুত চলালোঁ 80,000 কিলোমিটাৰ মই গাড়ীখন চলালোঁ গতিকে সেই তুলনাত মই কেনেধৰণে কি কৰিব পাৰিলোঁ নোৱাৰিলোঁ বা মই কি পালোঁ নাপালোঁ আপোনালোকে নিজেই জানে গতিকে মই নতুনকৈ যোৱা নোযোৱাৰ কথাটো একেবাৰে ভবা নাই তথাপিও নিমন্ত্ৰণ বহুত আছে তাৰ মাজতে মিলাই গৈ থাকিম কিন্তু আগৰ দৰে নহয় যে মাতিলেই গুচি যাম গতিকে মোৰ কষ্টখিনি বুজিব লাগিব মোৰ যথেষ্ট খৰচ হয় আজিকালি জানেই যে তেজপুৰৰ পৰা বহুত দূৰলৈ গ'লে বা কোনোবা আপুনি থকা ঠাইলৈ গ'লে কিমান মোৰ খৰচ হয় গতিকে বহুজনে দিব বিচাৰে আৰু বহুতে সেইখিনি আচলতে দিব নিবিচাৰে গতিকে অন্তত গাড়ী তেলৰ খৰচটো বহুতে নিদিয়ে গতিকে সেই কাৰণে মই এইবাৰ ইমান এটা ভবা নাই গতিকে চাওঁ ৰাইজে বিচাৰিছে যেতিয়াতো যাবই লাগিব তাৰ মাজতো মই মিলাই গোটেইখিনি কম কৰিম গতিকে মই আপোনালোকক ৰামচন্দ্ৰৰ শপত দিয়াৰ কথাটো বুজাই দিবলৈ চেষ্টা কৰিলোঁ বজৰংগ বাণ পাঠ কৰক আপোনাৰ সকলো ধৰণৰ নিগেটিভিটি সমস্যা বেয়া শক্তি বেয়া ভাৱ গোটেইখিনি দূৰ হৈ যাব কোনোবাই যদি আপোনাক কিবা বেয়া কৰিম বুলি ভাবিছে সেইখিনিও দূৰ হৈ যাব গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে আৰু কিবা বুজিব বা অসুবিধা হ'লে মোক সুধিব মই আপোনালোকক বুজাই দিমেই দিনটোত বহুকেইটা ফোন আহে বহুকেইটা ফোন ৰিচিভ কৰিব পাৰোঁ বহুকেইটা ৰিচিভ কৰিব নোৱাৰোঁ গতিকে বেয়া নাপাব আৰু সকলো ভালে কুশলে থাকিব আপোনাৰ সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে কুশলে থাকিব জয় শ্ৰী ৰাম